ওদালগুৰি প্ৰিমিয়াৰ লীগৰ সামৰণি ওদালগুৰি UPL খেল পৰিচালনা সমিতিৰ উদ্যোগত ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত চলি থকা তৃতীয় সংস্কৰণ ওদালগুৰি প্ৰিমিয়াৰ লীগৰ চূড়ান্ত খেলখন চেলেঞ্জাৰ ক্ৰিকেট ক্লাব নলবাৰী বনাম ইটাখোলা ক্ৰিকেট ক্লাবৰ মাজত অনুষ্ঠিত হয়। খেলখনত নলবাৰীয়ে ইটাখোলাক 6 উইকেটত পৰাস্ত কৰে। কালিৰ চূড়ান্ত খেলখন উদ্বোধন কৰে VTCৰ প্ৰাক্তন কাৰ্যবাহী সদস্য ডক্টৰ নীলোৎ স্বৰ্গীয়াৰীয়ে। খেলৰ ভিজিট দলক ট্ৰফিসহ নগদ 30,000 টকা প্ৰদান কৰে VTCৰ পাৰিষদ অজয় কুমাৰ হাজৰিকা আৰু সুজিত চৰকাৰে। বিজয়ী দলক ট্ৰফিসহ নগদ 60,000 টকা প্ৰদান কৰে জিলা আয়ুক্ত পুলক পাটগুৰি, জিলা জ্যেষ্ঠ আৰক্ষী অধীক্ষক পদ্মনাভ বৰুৱা, ওদালগুৰি থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ্জ্বল গগৈ। ওদালগুৰিৰ পৰা দীপাংকৰ মাহতৰ ৰিপৰ্ট। ওদালগুৰি প্ৰিমিয়াৰ লীগ আজি এইটো তৃতীয় ছেছনৰ ফাইনেল খেল আৰু এই ফাইনেল খেলত আজি উপস্থিত থাকি নথৈ আনন্দিত হৈছোঁ। কথা হ'ল ওদালগুৰি জিলাত গোটেই অসমৰ খেলুৱৈ, গোটেই অসমৰ নিৰ্দিষ্ট দলসমূহক লৈ এখন খেল পতাটো যথেষ্ট কষ্টকৰ আৰু এই খেলখন ইয়াৰ যিখিনি উদ্যোক্তা কৰ্মকৰ্তা তেখেতসকলে যি প্ৰচেষ্টাৰে আজি গোটেই খেলখন আৰম্ভ কৰি সমাপ্ত কৰিলে তাৰ কাৰণে সঁচাকৈ আমি প্ৰশংসা কৰিব লাগিব উদ্যোক্তাসকলক। আৰু এই যি খেলৰ দ্বাৰা আমাৰ মাজত যিটো সম্প্ৰীতি আমি এইটো অটুট ৰাখিব পাৰোঁ আৰু এই সম্প্ৰীতিৰ বান্ধনটো বহুত মজবুত হয়। গতিকে এই প্ৰিমিয়াৰ লীগখন যাতে আমি আগন্তুক দিনত আৰু ভালকৈ আমি আগুৱাই লৈ যাব পাৰোঁ। এইবাৰ যিমান দল হৈছে নিশ্চয় আমি পৰৱৰ্তী পৰ্যায়ত আৰু আমাৰ দলৰ সংখ্যাও বাঢ়িব আৰু লগতে আমি খেলুৱৈসকলক যি এটা প্লেটফৰ্ম দিয়াৰ প্ৰচেষ্টা কৰিছোঁ এইটো সদায় প্ৰশংসনীয়। মই উদ্যোক্তাসকলক মই যথেষ্ট প্ৰশংসা কৰিছোঁ আৰু মোৰ আন্তৰিক ধন্যবাদ জনাইছোঁ যাতে তেখেতসকলে এই কামটোত গতি থাকি আগন্তুক দিনতো খেলখন সুকলমে পৰিচালনা কৰি লৈ যায়। ধন্যবাদ।